আম হরিপদ চিন্তনত হরি গুণ কথনত হরির চৰিত শ্ৰৱণত অযতে কয় আনন্দ আছে ভজিলে জানিবা পাছে কিবা তাৰ কহিব মহত কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত অশুনিও ক মহাযত্ন কৰি বিষয়ৰ দুখ যত সকলে কৰিবে হত ও হৰি ভক তৰ সংগ ধৰি জীৱা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু বেয় কৰা হৰি অৰ্থে তেবে সে ভকতি বাহে মাধৱত প্ৰেম চৰে ও তেবে ধন নযায় তাৰ ব্যৰ্থ ৰাম ভক্ষ ভোজ্য বস্তু যত গৃহে ভুৱে উপগত ও তাতো মোহ তেজিও আতি মাধৱত নিবেদিয়া দুখী দৰিদ্ৰক দিয়া বৈষ্ণৱত কৰিও মিনতি। কৃষ্ণ বাপাই সমস্ত 5 দিন 6 দিন হৈ গ'ল আমি ঘৰৰ পৰা ওলোৱা। গতিকে কেতিয়াবা মোৰ ল'ৰা ছোৱালীকেইটা আছিল এই কথাটোও মই পাহৰি থাকোঁ মানে অ হৰি অ ৰাম। আইগৰাকী গৈ কিনি ঘৰৰ মূৰ্তিটোক গৈ কিনি সুধিলেহে আইগৰাকীয়ে যেতিয়া মনত পেলাই দিয়ে তেতিয়াহে মোৰ মনত পৰে যে তোর বলে আমাদের বাগানিয়া ভাষায় বলে তোর বলে 3টা ছেনা আছে না বলে তেতিয়াহে মনত পড়ে। গতিকে কৃপালু বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কেতিয়াবা আকৌ আহিম বাৰু। 3টালৈকে আমি কিন্তু ভাগৱতৰ কথা কম। এতিয়া পাঠত কৈছে যে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। ভাগৱত শাস্ত্ৰ ভাগ আমি কেনেকৈ শুনিবলৈ কৈছে? মহাযত্ন কৰি শুনিবলৈ কৈছে, যিটো আজি আপোনালোকে মহাযত্ন কৰি 7 দিনলৈকে ভাগৱতৰ অনুষ্ঠানটো পাতিছে, আয়োজন কৰিছে। আৰু আয়োজক সমিতি আমি প্ৰয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰা হৈছে। কৃষ্ণ ঔ হৰি ঔ হৰাম। প্ৰসাদৰ টোপোলাটো পাইছে, খালি হুলস্থুলটো আপোনালোক নকৰিব, লাহে লাহে ল'ব, মাত কথাবিলাক নিদিব আৰু গাঁঠিটো যাতে বন্ধ নকৰিব। দেউৰীৰ ফালে এনেকৈ কল এটা পাওঁ নেকি বুলি চাই থাকিব, হয়নে বাৰু? গতিকে এনেকুৱা কিছুমান মানুহ আছে যিসকল মানুহে দান বৰঙণিবিলাক দিয়ে ভাগৱতত, আৰু দান দিয়াৰ পিছতো মানুহবিলাকৰ আগত গাই ফুৰে যে মই ভাগৱতৰ নামত 5,000 টকা দিলোঁ, ঈশ্বৰৰ নামত 10,000 টকা দিলোঁ, সেই বুলি গাই থাকে। বোলে কিয় গাই থাকে? বোলে প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি থাকে, বুজিছেনে বাপ?
কিছুমান মানুহে গিৰিল এটা যদি দিয়ে নামঘৰত তাতো নিজৰ নামটো লিখাই ৰাখে ঔ হৰি ঔ ৰাম বোলে কিয় যাতে মোৰ নামটো যাতে জিলিকি থাকে ভগৱান ভিকাৰী নেকি বাৰু কওকচোন বাৰু হা ভগৱান ভিকাৰী নেকি তোৰ দান বৰঙণিতে ভগৱান চলি আছে নেকি হা চিধা চিধি কথা যে আমি ভগৱানক আমি গোটেই জীৱনটোতো খোজোতেই পাৰ হৈ গ'ল আপুনি মই কিবা এটা দিছোঁ তাতো আমাৰ স্বাৰ্থ আছে হয়নে বাৰু প্ৰভু এইবাৰ মই আমুকটো আগবঢ়ালোঁ কিন্তু ল'ৰাটো বা ছোৱালীজনীৰ চাকৰিটো কিন্তু ঔ হৰি ঔ ৰাম গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই জীৱনটো আমি ভগৱানক খোজোতেই পাৰ হৈ গৈছোঁ তো পৃথিৱীৰ ডাঙৰ ভিকাৰীটো কোন বাৰু হা হা আমি এদিন মানে এজন মানে ভিক্ষাৰী এনেকুৱা ডাঙৰ মন্দিৰৰ বাহিৰত বহি আছিলে ভিক্ষাৰী এজন দেই এজন ডাঙৰ ভিক্ষাৰী এজন এই ডাঙৰ মানে মহাজন শেঠ এজন আহিল মহাজনজন মন্দিৰত সোমাই যাওঁতে ভিক্ষাৰীটোৰ দৰ্শন পালে তাৰপিছত ভিক্ষাৰীটোক কৈছে ঐ ভিক্ষাৰী তোক বোলে মই ঘূৰি আহিহে দিব পাৰিম বোলে তো দুৱাৰ মুখত ভিক্ষাৰীটোক চাই কিনি কি কৈছে তোক মই এতিয়া নিদিওঁ মই ঘূৰি আহি তোমাক দিম মানে 10 টকাই দিব ঘূৰি আহি দিম বুলি কৈছে সেইটো লাক্সাৰী কাৰ লৈ গৈছে তো ভিক্ষাৰীটো মানে কম নহয় ভিক্ষাৰীটোৱে কৈছে তইনো কনচা বোলে মোতকৈ বোলে ওপৰত আছ তইতো বোলে মোতকৈও ডাঙৰ ভিক্ষাৰী বোলে ঔ হৰি ঔ ৰাম বোলে কিয় বোলে তইতো বোলে ভগৱানৰ ওচৰত খুজিবলৈতো গৈছ হয় নে বাৰু তইতো ভগৱানৰ ওচৰত কি কাৰণে গৈছ বোলে খুজিবলৈ গৈছ তো মোতকৈ ডাঙৰ ভিক্ষাৰী তই যেনিবা মই তোতকৈ অলপ সৰু ভিক্ষাৰীতো তয়ো হয় নে বাৰু গতিকে আমি জীৱনভৰ আমি খুজিয়ে আছোঁ সেইকাৰণে কৈছে দাতা এক ৰাম বাকী সব ভিকাৰী আমি সব ভিকাৰী আমি দিব পৰা বস্তু ভগৱন্তক একো নাই একোৱে দিব নোৱাৰোঁ কাৰণ সব বস্তু কাৰ হয় ভগৱানৰ হয় বিষ্ণু ইদম জগত এই জগতখন কাৰ হয় বোলে ভগৱানৰ হয় ব্যবস্থি ইতি বিষ্ণু সমস্ত প্ৰাণীতে মই ব্যাপক হিচাপে আছোঁ বুলি কৈছে ভগৱান ভগৱন্তক দিয়া সামৰ্থ্য আমাৰ নাই সেইকাৰণে কৈছে পাঠত কৈছে এই শ্লোকটো আমাৰ পূৰা কৰোঁ গীতাৰ শ্লোকটো আমাৰ পূৰা হোৱা নাই ভগৱানে কৈছে দেৱতাক পূজা কৰিলে দেৱলোকত যাব স্বৰ্গত দেৱা তাৰপিছত কৃষ্ণই কৈছে যে হে অৰ্জুন বোলে পিত্ৰাণি ইয়ান্তি পিত্ৰে যা তুমি যদি পিতৃপুৰুষক পূজা কৰিবা তেনেহ'লে মই তোমাক পিতৃলোকলৈ লৈ যাম তাৰপিছত কৈছে ভগৱানে হে অৰ্জুন বোলে ভূতানি ইয়ান্তি ভূতে যা তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম আজিকালি মানুহবিলাকে ভূত প্ৰেতকো পূজা কৰে নাই বাৰু কওকচোন ডাহিনী যোগিনী হয় না বাৰু শ্মশানত গৈ কিনি পূজা কৰে নাই মানুহবিলাক ডাইনী যোগিনী পূজা কৰা মানুহ আছে নাই হা ডাহিনী যোগিনী কৰে নাই তো ভগৱান কৃষ্ণই কৈছে হে অৰ্জুন বোলে ভূতানি ইয়ান্তি ভূতে যা তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম আৰু যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা তেতিয়া মই তোমাক কৈলাশত লৈ যাম তাত তোমালোকৰ লিডাৰটো কোন হ'ব দেৱাদিদেৱ মহাদেৱ আৰু তাত তুমি বোলে মহাদেৱৰ আগত বোলে ভূত প্ৰেত হৈ ডান্স মাৰি থাকিবা বুজিছেনে যিমান ডাহিনী যোগিনী সব ভূত প্ৰেত কাৰ হয় বোলে অনুসৰ শিৱৰ অনুসৰ সেইকাৰণে ভগৱানে কৈছে হে অৰ্জুন মজ্জাজিনু আপি মামো তুমি যদি মোকে সেৱা কৰা মোকে পূজা কৰা তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ যাম হয়নে বাৰু সেইকাৰণে ভকতে কেতিয়াও ডাহিনী যোগিনী তন্ত্ৰ মন্ত্ৰ ভূত
প্ৰেত তাবিজ টুনকা এইবিলাকত বিশ্বাস নকৰে। আপোনালোকে কেনেবাকৈ এতিয়া তাবিজ চাবিজ পিন্ধি আছে নেকি বাৰু? হা, আঙুলিত আঙুঠি চাঙুঠি আছে নেকি? হা, তেনেহ'লে ৰাম নাম কৃষ্ণ নাম নুশুনিলেও হ'ব। আমাৰ মানুহবিলাকে বহুতে অন্ধবিশ্বাসত এতিয়াও সোমাই আছে। বৰ গুৰুত্বপূৰ্ণ কথা দেই। আজিকালি মানুহবিলাকৰ ইয়াত এটা তাবিজ, নাম ধৰ্মত থাকিলেও তাবিজ। আমি অন্ধবিশ্বাসত এতিয়া থাকিব নালাগে। আমি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধিব লাগিব। আপোনাক ৰামকৃষ্ণ যেতিয়া অভেদ কবচ হিচাপে পিন্ধি লওঁ, বেলেগকৈ আৰু আপোনাক তাবিজ লোৱাৰ প্ৰয়োজন নাই। যেনেকৈ ভক্ত প্ৰহ্লাদে ৰামকৃষ্ণটো অভেদ কবচ হিচাপে লৈছিলে, বুজিছেনে বা দেই। তেওঁ খাওঁতে ৰাম, বহোঁতে ৰাম, পিন্ধোতে ৰাম। আৰু ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰ নানান দুৰ্গতি দিলা, বহুত দুৰ্গতি দিলে। 100টা হাতীৰে গছকালে 7 বছৰৰ শিশুক পৰ্বতৰ পৰা পেলাই দিলে, পাহাৰৰ পৰা। সৰ্প ধ্বংসন কৰালে, হয়নে? সৰ্প ধ্বংসন কৰালে, গৰম তেলত সিজালে, তথাপিও তেওঁৰ লোম এটাও লৰাব নোৱাৰিলে। কি কাৰণে? হৰিৰ নামৰ প্ৰভাৱে তাৰ লোম নলৰিলা বুলি কৈছে। তেনেকুৱা সুদৃঢ় বিশ্বাস আমাৰ হ'ব লাগিব ভগৱানৰ প্ৰতি। কিন্তু আমি বিশ্বাস 3 প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু আমি 4 নম্বৰ বিশ্বাসটোত এতিয়া আছে বোলে অন্ধ বিশ্বাস, হয়নে বাৰু? অন্ধবিশ্বাসত আছে। এই অন্ধবিশ্বাসৰ পৰা আমি আঁতৰিব লাগিব। কেইদিনমানৰ আগত আপোনালোক জানে গহপুৰত 2টা বগা ঘোঁৰা ওলাইছিলে। গহপুৰত বগা ঘোঁৰা 2টামান ওলাইছিলে। আইসকলে চব মিলি সেই গহপুৰৰ বগা ঘোঁৰা 2টাত সেন্দুৰ চেন্দুৰ লগাই ৰঙা কৰি দিলে। চেলেং গামোচা পিন্ধাই কি কৈছিলে বোলে, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে। তেতিয়া আমাৰ মুছলমান ভাই এজনৰ আছিলে ঘোঁৰা 2টা, গৈ কিনি কৈছে বোলে এইটোতো মোৰ ঘোঁৰা আছিলে, বোলে তহঁতি বোলে কি কৰিলি? বোলে এইটো ডাঙৰীয়া চাঙৰীয়া একো নহয়, হয়নে বাৰু? মমিন ককাইৰ ঘোঁৰা আছিল, আপোনালোক পাইছে ফেচবুকত। তো ইমানেই অন্ধবিশ্বাস। বোলে কিহৰ কাৰণে হৈছে? কাৰণ ভাগৱত শ্ৰৱণ নকৰে আৰু গুৰুৰ অভাৱ। গুৰুৰ অভাৱ। বোলে অসমৰ গুৰু বোলে আমাৰ গৃহতে আছে। অন্ধলাই নেদেখিলোঁ তাক বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। সেইকাৰণে গুৰু নথকাৰ কাৰণে আজি তেনেলোকৰ তেনে অৱস্থা হৈছে। সেইকাৰণে আমি ভগৱন্ত এই কথাটোকে কৈছে যে নেৰিবা বেদৰ পথ সজ্জন জনৰ মত, ব্ৰাহ্মণত কৰিবা ভকতি, আপুনি ঈশ্বৰে দেখা ব্ৰাহ্মণক মান্য কৰি, জগতকে দেন্ত অনুমতি। তাৰপিছত পাঠত আৰু কি ওলাব অকণমান কৃষ্ণ জীৱা কিছু আছে ধন তেজা তাৰ মোহমন, কিছু বেয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে মাধৱ প্ৰেম চৰে, ও তেবে ধন নযায় তাৰ ব্যৰ্থ, ভক্ষ ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তাতো মোহ তেজিও কয়াতি, মাধৱত নিবেদিয়া দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত কৰিও মিনতি। ৰাম নেৰিবা
দৰ পথ সজ্জন জনৰ মত ব্ৰাহ্মণত কৰিবা ভকতি আপুনি ঈশ্বৰ দেখা ব্ৰাহ্মণক মান্য কৰি অজগতকে মতি কৃষ্ণক ভজিবু বুলি দুৰ্জনত নকহিবা অনিন্দা নুবুলিবা গৰ্ব কৰি নকৰিবা হেতু বাদ প্ৰমাদ নলংঘিবা কৃষ্ণত শৰণম নে ধৰি তেবেখে তৰিবা ঘূৰ দুখন কৰিবা মূৰ অজি কিছু বুলিলো শিক্ষা বাণী শুনা খবে নৰ নাৰী ডাকি বোলা হৰি হৰি ও যাবৰেকে থাকে প্ৰাণ খনি কৃষ্ণ কৃষ্ণ ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমিও মৰিম 7 দিনৰ ভিতৰত সেইকাৰণে ৰজা পৰীক্ষিতে এটা উত্তম প্ৰশ্ন কৰিছিলে ভাগৱতত ৰজা পৰীক্ষিতে শুকগুৰুক কৈছে যে আতা পৃচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো ইয়ৎকাৰ্যো মিৰিয়মানস্য সৰ্বদা আমি মিৰিয়মান লোক আমি কি কৰিব লাগিব আমি মৃত্যুমুখী মানুহ এদিন দুদিনকে সূৰ্যৰ লগত আয়ু যেন হৰয় আমি মৰিবলৈ গৈ আছোঁ আমাৰ বাপে কৈ গ'ল এতিয়াই যে আমাৰ ইয়াৰ পৰা চুলিবিলাক পকিবলৈ আৰম্ভ হৈ গ'ল বোলে ইয়াত এইটো আমাক প্ৰথম সংকেত দিছে মানে ইণ্ডিকেশ্যন যে এতিয়া তই বুঢ়া হৈছ এতিয়া শৰীৰ ভকতৰ সংগ নামঘৰলৈ যা তথাপিও মানুহটা কি কৰে জানিনে ইণ্ডিকা লগাই করে চুলটাকে কুলা করে লিয়ে ও হরি মই বুঢ়া নাই হোৱা হয় না মই বুঢ়া নাই হোৱা এটো প্ৰথম সংকেতটো আমাক দি দিলে এতিয়া আমি ভকত সমাজলৈ আহি ঈশ্বৰৰ নাম ল'ব লাগে সময় থাকোতে সময়ৰ কাম কৰিবলৈ কৈছে সেইকাৰণে বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন হরির নাম ভজবি কবে ভাবছ নিকি এমনে যাবে হরির নাম কেতিয়া ভজিবি সময়বিলাক আমাৰ এনেই পাৰ হৈ গৈছে হয়নে বাৰু সেইকাৰণে সময় থাকোতে সময়ৰ কাম কৰিবলৈ কৈছে বুজিছেনে বা ৰজা পৰীক্ষিতে কৈছে আমি মৃত্যুমুখী মানুহ আমি মিৰিয়মান লোক আমি সকলোৱে মৰিবলৈ গৈছে অকল পৰীক্ষিত মৰিব নেকি বোলে নহয় অকল পৰীক্ষিতৰ কাৰণে ভাগৱত নহয় পৰীক্ষিত মাত্ৰ নিমিত্ত ভাগৱত আমাৰ কাৰণে কৈছে হয়নে বাৰু আমি এদিন দুদিনকে মৰিবই লাগিব সেইকাৰণে এজন গালিব নামৰ শায়ৰকাৰে হিন্দীত কৈছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে আমাৰ উমৰ ধীৰে ধীৰে গৈ আছে বচপন ভি বিতা সৰু কালটো আমাৰ পাৰ হৈ গ'ল শৈশৱ কালটো আমাৰ পাৰ হৈ গ'ল হয়নে বাৰু লৰাৰিৰ ধেমালিটো আমাৰ পাৰ হৈ গ'ল সেই দিনটো আজি ঘূৰি আহিব নেকি নাহে बचपन भी बीता जवानी भी बीता যৌবন কালটো আমাৰ পাৰ হৈ গ'ল আকৌ জোৱান হ'ব পাৰিছো জানো আইসকলে কওকচোন আমাৰ সেই আইসকলক আইজনীক কৈছোঁ
আপুনি যিমানে লাগিলে মানে ধৰি লওক বিউটি পাৰ্লাৰলৈ যাব, যিমানেই যাওক আগৰ চেহেৰাটো, আগৰ বিউটিফুলটো, আগৰ চাইনটো ঘূৰি আহিব নি? যি মানে ঘঁহক আপুনি গালত, যিমান দামী দামী ক্ৰীম ঘঁহক, আগৰ যিটো চাইনিং ঘূৰি নাহে। কি বুজাই আছে? সেইকাৰণে কৈছে बचपन भी बीते जवानी भी बीते बुढ़ापे को हो रही है असर धीरे धीरे। লাহে লাহে আমি বুঢ়া হৈছোঁ, আগৰ জোৰটো কিন্তু এতিয়া নাই। এতিয়া চুলিও পকি গ'ল, সুতুৰা সুতুৰি ভৈলা চাল, হয়নে বাৰু? বাক্যও নবাজয় বুলি কৈছে, মানে মুখেৰে ক'ব পৰা ভালকৈ মাত খাৰু নোলায়, ফুটি নাহে, হয়নে বাৰু? আইসকল বা বাপজনৰ, হয়নে বাৰু? ভৰি বিষ, আঁঠু বিষ, হয়নে বাৰু? কঁকাল বিষ। আগত আমাৰ এই বাপজন একডৰা মাটি অকলে কোৰ মাৰিয়ে ধান ৰুই দিব পাৰিছিলে, কিন্তু বাপজনক এতিয়া ক'বচোন, বাপ বোলে আপুনি একডৰা মাটি কোৰ মাৰি ৰুই দিচোন, পাৰিব নেকি? নোৱাৰে। সেই শক্তিটো নাই, ব্ৰহ্মতেজ আঁতৰি গ'ল, গুচি গ'ল, ব্ৰহ্মতেজ গ'ল আৰু এতিয়া সেই দিনটো নাই। আজিকালি আইসকলক কৈছোঁ দে, বেয়া নাপাব। আজিকালি আইসকল, আগৰ আইসকলে ঢৰা লৈ লৈ নামঘৰলৈ আহে, আজিকালি আইসকল মুঠা লৈ লৈ নামঘৰত বহে। হৰি। আজিকালি আইসকলে ধৰাত বহিব নোৱাৰে, বোলে কিয়? বোলে আজিকালি চবে মুঠা লৈ লৈ আহে। হৰি, ৰাম। আমাক দাস বাপে বেয়া নাপাব দেই। হৰি কৃষ্ণ। এইটো হৈছে নাই বাৰু? তাৰমানে ভগৱানে আমাক ইণ্ডিকেশ্যন দি দিলে, সংকেত দি দিলে, তই এতিয়া বুঢ়া হৈছ, তই এতিয়া হৰিক ভজা দেই বা। তথাপিও আমাৰ চেতন নাই, লাগিলে বোলে ইণ্ডিকা লগাইলে চুলিটো কোলা কৰি লৈছোঁ, হয় নাই? ইণ্ডিকা লগাই কিনি চুলিটো কোলা কৰি লৈছোঁ, সেইটো প্ৰথম সংকেত আমাক দি দিলে। সেইকাৰণে ধন জন জীবন যাইবেক এক দিলে, যত হাংসা ধন ধান পুত্র পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায়। এটা ৰতিও কোনেও নিব নোৱাৰে। নিজৰ আইগৰাকীক ক'বচোন বাৰু মৰিবৰ সময়ত, বোলে কি ক'ব? আইগৰাকীক যেনিবা আপুনি প্ৰেম ভাল পাই কিনি বিয়া পাতিছিলে, আমাৰ দাস বাপে দেই, এনেই তেখেতে বিয়া পাতিয়ে আনিছে, হয়নে বাৰু? বিয়া পাতিয়ে আনিছে, আমি জানো বাৰু। প্ৰেম ভাল পাই থকা আমাৰ বাপজনক আমি কোৱাই নাই এতিয়ালৈকে। গতিকে আইগৰাকীক যেতিয়া প্ৰেম ভাল পাই থাকোঁতে কি বুলি কৈছিলে জানেনে? বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, আৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকা। আমাৰ বাপজন ধৰি লওক, উদাহৰণ দিছোঁ দেই, বেয়া নাপাব দাস বাপ। এইটো কৈ দিলে, আইগৰাকীও এনেকুৱা কৈ দিলে, তোমাৰ অবিহনে ময়ো জীয়াই নাথাকোঁ আৰু তুমি মোৰ অবিহনে জীয়াই নাথাকা। তাৰপিছত কি হৈ গ'ল? বোলে হিয়া দিয়া নিয়া হৈ গ'ল, হিয়া দিয়া নিয়া হৈ গ'ল। আৰু হিয়া দিয়া নিয়া যেতিয়া হৈ গ'ল, এতিয়া বোলে বিয়া বাৰু হৈ গ'ল, তাৰপিছত ল'ৰা ছোৱালী হৈ গ'ল জন্ম, হয়নে বাৰু? ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল, তেওঁলোকৰো বিয়া বাৰু হৈ গ'ল, হয়নে বাৰু? তাৰপিছত নাতি পুতি হৈ গ'ল। এতিয়া সেই আইগৰাকীক কৈছোঁ, বাপজন আছে নাই বাৰু? নাই বাৰু। যেনিবা নাতি পুতি হৈ গ'ল, নাতি পুতি হৈ যোৱাৰ সময়ত বাপজন যেনিবা টান নৰিয়াত পৰি গ'ল, বেমাৰত, আৰু সেই কথাটো মনত পৰি গ'ল। আইগৰাকীক যে প্ৰমিছ কৰিছিলে, তোমাৰ অবিহনে জীয়াই নাথাকোঁ, হয়নে বাৰু? আইগৰাকীক মৰিবৰ সময়ত মাতিছে বিচনাৰ পৰাই, হৰি বোলে শুনিছানে? হৰি শুনিছানে? তেতিয়া আইগৰাকী ক'লে, কি হ'ল? যে তুমি যে কৈছিলা তোমাৰ অবিহনে
মই জীয়াই নাথাকো, মই এতিয়া মৰিবলৈ গৈছোঁ, প্লিজ আহাচোন মোৰ লগত অকণমান, অ' হৰি অ' ৰাম, মৰিব লাগিব। এনেই বোলে প্ৰমিছ কৰিলে নহ'ব, বাধা এনেই কৰিলে নহ'ব, বাধা নিভানা পড়েগা, হয় নাই? হিন্দীত গান এটা আছে, বাধা না কর বাধা নিভানা পড়েগা। প্ৰমিছ কৰিছিলা তুমি, হয়নে বাৰু? বোলে বাধা না কর বাধা নিভানা পড়েগা। এনেই বাধা কৰিলে নহ'ব নহয়। তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমি মোৰ অবিহনে জীয়াই নাথাকো। বোলে এতিয়া মই মৰিবলৈ লৈছোঁ, প্লিজ আহাচোন বোলে মোৰ লগত, তুমি অকণমান মৰিব লাগিব, হয় নাই? তেতিয়া আইগৰাকী কি ক'ব জানেনে? হা, আইগৰাকী কি ক'ব? আমাৰ বাগানৰ ভাষাত ক'ব, এটা গালি আছে, বোলে বেধুৱা তুই মৰছি যদি মৰ, মুই তোর লগে মরবার নাইখে বোলে। বোলে বেধুয়া তুই মরছি যদি মর, মুই তোর লগে মরবার নাইখে। বোলে কেলে? মুই যদি তোর লগে মরি যাম, তেনেহলে মোর নাতি পুতিবিলাকক কোনে খেলাব? ও হৰি ও ৰাম। ইয়াৰ পৰা এইটোৱে ৰিজাল্ট পাই গ'ল আপোনালোক, যে যত খানচা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায়, কোনো একটা ৰতিও নিব নোৱাৰে। কিছুমানে কৈছে মোৰ 4টা ল'ৰা আছে, হয়নে বাৰু? বোলে 4টা ল'ৰাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, পঢ়া লিখা কৰালোঁ, হয় নাই? এটা ল'ৰাক ক'বচোন অন্তিম সময়ত, ঐ তহঁতক 4টাক বোলে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰালোঁ, ইমান ধুনীয়া ধুনীয়া চাকৰি দিয়ালোঁ, মই এতিয়া মৰিম, বোলে ডাঙৰটো তয়ে আছোন মোৰ লগত অকণমান, অ' হৰি অ' ৰাম, মৰিব নেকি? কোনো কাৰো লগত নাযায়। সেইকাৰণে ৰজা পৰীক্ষিতৰ জীৱনত বৈৰাগ আহি গ'ল ভাগৱত পঢ়ি, বুজিছেনে বাৰু? সেইকাৰণে নিজৰ আইগৰাকীও নিজৰ নহয়। সেইকাৰণে প্ৰেম কেৱল কৃষ্ণত কৰিব কৈছে। অৰ্জুনক কৃষ্ণই 66 নম্বৰ শ্লোকত গীতাত কৈছে, হে অৰ্জুন, বোলে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মম শুচো। সর্বধর্মানো পরিত্যজ্য মামেকম শরণম ব্রজ। মামেকম মানে প্রেম কেবল মুখ করিবা, মোর বাহিরে তোমার অ্যাটাচমেন্টটো যদি আইগৰাকীৰ প্ৰতি বেছি আছে, আইগৰাকীৰ প্ৰতি যদি মোহিত হৈ আছা, আইগৰাকীৰ প্ৰতি যদি তোমাৰ মমত আছে, মমতা, তেনেহ'লে তুমি বন্ধনত পৰি যাবা অৰ্জুন, তাৰ দায়ীটো মই নহওঁ, বুজিছেনে?